নমস্কাৰ আজি মূলত তিনিটা বিষয় লৈ ভিডিঅ'টো আগবঢ়াইছোঁ প্ৰথম কথাটো হ'ল যে প্ৰথম অস্থায়ী মেধা তালিকাত নাম অহা সকলোৰে নাম দ্বিতীয়খনত আহিবনে দ্বিতীয় কথাটো হ'ল যে আজি NIS কেণ্ডিডেটৰ ক্ষেত্ৰত তেওঁলোকৰ নাম আৰু ডাইস্কুত দাখিল কৰাৰ শেষ তাৰিখ গতিকে যিসকলে কৰা নাই আজি আপোনালোকে কৰক আৰু তৃতীয়তে হ'ল কাট অফ কিমান কমিব গতিকে প্ৰথমতে আমি আলোচনা কৰিম যে প্ৰথম অস্থায়ী মেধা তালিকাত নাম অহা সকলোৰে নাম দ্বিতীয় অস্থায়ী মেধা তালিকা বা ছেকেণ্ড PMLত আহিবনে যদি আপোনাৰ কোনো ভুলকৈ নামটো অহা নাই সকলো ঠিকই আছে আপোনাৰ নম্বৰ যোগ কৰা পদ্ধতি বা সকলো মতে যদি আহিছে আপুনি নিশ্চিন্ত থাকক আপোনাৰ নাম পুনৰ দ্বিতীয়ত আহিব কিন্তু কিছু প্ৰাৰ্থীৰ ক্ষেত্ৰত গ্ৰিভিয়েন্স তেওঁলোকে দাখিল কৰিছিল আৰু বহুতৰ নম্বৰ ভুলকৈ যোগ কৰি পেলাই তেওঁলোকৰ নাম সোমাইছিল বা বহুতৰ 2-3 ঠাইত নাম আহিছিল তেনে প্ৰাৰ্থীৰ ক্ষেত্ৰত ভুলকৈ যদি নম্বৰ যোগ হৈ পেলাই নামটো আহিছিল তেনে প্ৰাৰ্থীৰ নাম হয়তো কাট খাব পাৰে অৰ্থাৎ তেওঁ মুঠ নম্বৰটো ভুল কৰি যদি যোগ কৰি বেছিকৈ দেখাই পেলাই তেওঁৰ নামটো সোমাই আহিছিল তেওঁৰ মুঠ টোটেল নম্বৰ আছিল ধৰি লওক 55 কিন্তু তেওঁ কিবা কাৰণত ভুলতে ক্যালকুলেশন হৈ 57 হৈ মেৰিটত আহিছে তেনে প্ৰাৰ্থীৰ ক্ষেত্ৰত কোনোবাই গ্ৰিভিয়েন্স দিলে তেওঁৰ নামটো কাট খাই আহিব সেইটো কিন্তু একো ভুল নোহোৱাকৈ আপোনাৰ সকলো শুদ্ধকৈ আপোনাৰ নামটো যদি আহিছে তেতিয়া কেতিয়াও আপোনাৰ নাম কাট নাখায় বহুতে কমেন্ট সেকশনত সুধি আছিল যে আমাৰ নাম ফাৰ্স্ট মেৰিট লিষ্টত আহিছে অস্থায়ী শেষৰ ফালে আহিছে আমাৰ নামটো কাট খাই যাব নেকি তেনে ধৰণৰ চিন্তা নকৰিব আপোনালোকৰ সকলো ঠিকে থাকে আহিলে আহিব কিন্তু কাৰোবাৰ যদি জেনেৰেল কাষ্টৰ হয় তেওঁৰ নামটো যদি আকৌ OBC বা SC ST আহিছে তেনেকুৱা ক্ষেত্ৰত গ্ৰিভিয়েন্স দিলে তেওঁলোকৰ নাম কাট খাব যদি ভুলকৈ হোৱা নাই সকলো ঠিকই থাকে হৈ আপোনাৰ নাম আহিছে নিশ্চিন্ত থাকক আপোনালোকৰ নাম আহিব আৰু পইণ্টৰ কাৰণে কিছু কম হৈ থকা প্ৰাৰ্থীসকলৰ নামো অহাৰ সম্ভাৱনা আছে যেহেতু কাট অফ প্ৰথমতকৈ দ্বিতীয়খনত কমি যায় বহুতেই সুধি আছে কিমান কমিব গতিকে কিমান কমিব এতিয়া ক'ব নোৱাৰি পইণ্টতে একদম তিনটা ফিগাৰৰ পইণ্টতে এটা পইণ্টতে 10 জন 12 জন প্ৰাৰ্থী থাকে বহুত বেছি কমিব বুলি আপোনালোকক মিছাকৈ কৈ লাভ নাই বহুত বেছি কিন্তু ছেকেণ্ডত PLM নকমে পইণ্টতে ওচৰতে থকা প্ৰাৰ্থীসমূহৰ নাম সোমাব কিমান 1-2 নম্বৰ টকাখিনিয়ে কিন্তু ছেকেণ্ডত আশা নকৰাই ভাল যদি অভাৰলেপিঙৰ সমস্যাসমূহ দূৰ হয়গৈ ফাইনেল মেৰিট লিষ্টলৈ কিন্তু বহুখিনি কমি যাব ছেকেণ্ডতকৈ ফাইনেললৈ কমিব কিয়নো আকৌ পুনৰ গ্ৰিভেন্স দিবলৈ দিব আপোনালোকক কাৰোবাৰ কিবা উজুৱাবত থাকিলে পুনৰ ছেকেণ্ড PLM অফিচত দিব পাৰিব কাৰোবাৰ নাম যদি ভুলতে সোমোৱা নাই গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে যে অতি শীঘ্ৰে যিসকলে NISৰ প্ৰাৰ্থী তেওঁলোকৰ স্কুল নেম যদি এন্ট্ৰি কৰা নাই আজি লাষ্ট ডেট আপোনালোকে কৰক নহলে আপোনাৰ সেই ভুলটোৰ কাৰণে দ্বিতীয় অস্থায়ী মেধা তালিকাত নামটো নাহিব পাৰে ফাৰ্ষ্টত আপোনাৰ নামটো হোল্ড হৈ আহিছে যদিও ছেকেণ্ডত যদি আপুনি এই কামটো নকৰে তেনেহলে আপোনাৰ নাম নাহিব আজি লাষ্ট ডেট আজি আপোনালোকে কামটো কৰক আৰু গ্ৰিভিয়েন্স দিয়াৰ ফলত নতুন প্ৰথম মেধা তালিকাত অহা প্ৰাৰ্থীৰ নাম কাট খাব বুলি বহুতেই ভাবি আছে বিশেষত শেষৰ ফালে থকা প্ৰাৰ্থীখিনি তেওঁলোকৰ এটা কথা ক'ব বিচাৰো যদি আপোনাৰ কোনো ভুল হোৱা নাই সকলো ক্যালকুলেশন আপোনাৰ ঠিক মতে আপুনি যিমান নম্বৰ আছিল সিমান নম্বৰ মতে আপোনাৰ মেধা তালিকাত নাম আহিছে তেতিয়াহলে আপোনাৰ নাম কেতিয়াও কৰ্তন নহয় আপোনাৰ কেটেগৰী ধৰি লওক কাষ্টৰ ক্ষেত্ৰতে হওক বা অন্যান্য ধৰণৰ সকলোখিনি যদি ঠিকমতে ক্যালকুলেট কৰি আহিছে তেনেহলে কোনো কাৰণত কৰ্তন নহয় যদি ভুলতে আপোনাৰ নামটো আহি গৈছে 2-3 ঠাইত আহি গৈছে আপোনাৰ টোটেল নম্বৰ আপোনাৰ হ'ব লাগিছিলে ধৰি লওক 56 কিন্তু ভুলতে ক্যালকুলেশন হৈ 58 হৈ আহিলে কোনোবাই গ্ৰিভিয়েন্স দি আপোনাৰ কথাটো গম পায় গ্ৰিভিয়েন্স দিলে আপোনাৰ নামটো কাট খাবই বা কোনোবাই গ্ৰিভিয়েন্স নিদিলেও পুনৰ ক্যালকুলেশনত আপোনাৰ হেতু কাট খাই অহাৰ সম্ভাৱনা থাকিব গতিকে ভুলতে অহা প্ৰাৰ্থীৰ নামহে কাট খোৱাৰ সম্ভাৱনা থাকিব কিন্তু প্ৰকৃত কোনো যিসকলৰ শুদ্ধমতে আহিছে তেওঁলোকৰ কেতিয়াও নাহে আৰু গ্ৰিভিয়েন্স দিবৰ কাৰণে সেইটো কাৰণেই অপচনটো দিছিলে যে গ্ৰিভিয়েন্স কাৰোবাৰ গ্ৰিভিয়েন্স থাকিলে দিব পাৰিব আৰু কাৰোবাৰ যদি ভুলতে নামটো অহা নাই ধৰি লওক আপোনাৰ আপুনি এখন ডিস্ট্ৰিক্টত শোণিতপুৰ জিলাত আপুনি আবেদন কৰিছিলে আপোনাৰ ধৰি লওক 57.5 আছিলে আপোনাৰ ধৰি লওক যিটো কেটেগৰীত 57.34 প্ৰাৰ্থীৰ নামো আহিছে আপোনাৰ নাম অহা নাই তেনেহলে আপুনি গ্ৰিভিয়েন্স দিছিলে গ্ৰিভিয়েন্সত আপোনাৰ সেই কথাখিনি চাব সকলো যদি ঠিকই আছে কিবা ভুলতে যদি আপোনাৰ নামটো অহা নাছিল তেন্তে হলে আপোনাৰ নামটো আহিব পাৰে এতিয়া নতুন প্ৰাৰ্থীৰ নামো অন্তৰ্ভুক্ত তেনেদৰে হোৱাৰ সম্ভাৱনা আছে সেই কাৰণেই গ্ৰিভিয়েন্সৰ অপচনটো দিয়ে যেহেতু সকলো কাম মানুহে ক্যালকুলেট কৰি নাচায় মেচিনেও ক্যালকুলেট কৰে গতিকে কিবা কাৰণত ইফাল সিফাল হলে সেইখিনি গ্ৰিভিয়েন্সখিনি পুনৰ আকৌ হিউম্যান ভেৰিফিকেশন হয়
গতিকে তেওঁলোকে নতুন প্ৰাৰ্থীৰ নামো অহাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকৰ মনত থকা দুশ্চিন্তাসমূহ দূৰ কৰক আৰু যিখিনি সময়ত কৰিবলগীয়া কাম সেইখিনি কৰক। আৰু একেবাৰে পইণ্টৰ কাৰণে যিসকল প্ৰাৰ্থী ৰৈ আছে তেওঁলোকক প্ৰতিটো ভিডিঅ'তে মই এটা কথা কৈছোঁ যে GT-PGTত যিসকল প্ৰাৰ্থী তেওঁলোক নিৰ্বাচিত হৈছে, ভেৰিফিকেশ্যন কৰিছে, তেওঁলোকৰ যদি LP-UPত আহিছে তেওঁলোকক উইথড্ৰ কৰিবৰ কাৰণে আপোনালোকে ৰিকুৱেষ্ট কৰিব। আৰু লগতে SRD টিচাৰ যদি কোনোবা তেওঁলোকৰ ৰেগুলাৰ হৈ গ'ল, তেওঁলোকৰ নাম আহিছে, তেওঁলোককো আপোনালোকে উইথড্ৰ কৰিবৰ কাৰণে ৰিকুৱেষ্ট কৰিব। গতিকে আৰু অন্য ধৰণৰ চাকৰিত তেওঁলোকৰ নাম আহিছে কিন্তু তেওঁলোকো LP-UPত আহিছে, তেনে প্ৰাৰ্থীৰ ক্ষেত্ৰকো আপোনালোকে ৰিকুৱেষ্ট কৰিব। তেতিয়া আপোনালোকৰ কাট অফখিনি কমি যাব। যিহেতু উইথড্ৰ অপশ্যনটো দিছে আৰু এইবাৰ যিহেতু বহুতখিনি ভাল পদক্ষেপ লৈছে বুলিয়েই ক'ব লাগিব উইথড্ৰলৰ যিটো অপশ্যনটো দিছে। গতিকে পইণ্টৰ কাৰণে নহাখিনি প্ৰাৰ্থীয়ে তেওঁলোকে নিজাববীয়াকো তেনে প্ৰাৰ্থী চিনাক্তকৰণ কৰি তেওঁলোকক যাতে ৰিকুৱেষ্ট কৰে, কাইণ্ডলি যাতে ৰিকুৱেষ্ট কৰে যে আপোনাৰ নামটো আপুনি PGTত পাইছে, GTত পাইছে, উইথড্ৰ